মৰিগাঁও জিলাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। অকল জাগিৰোডবাসীৰ কাৰণে নহয়, সমগ্ৰ মৰিগাঁও জিলাবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। কোনোবা যদি গুৱাহাটীলৈ যাব লগা হয় মৰিগাঁৱৰ পৰা, লাহৰীঘাটৰ পৰা, তেতিয়াহ'লে এই দলংখনত অহা যোৱা কৰোঁতে আধা ঘণ্টা বেছিকৈ সময় গৈছিলে। আমাৰ জাগিৰোডৰ পৰা মৰিগাঁৱলৈ DC অফিচলৈতো যাবই লাগিব বা জিলা সদৰলৈ যাবই লাগিব। অহা যোৱা কৰোঁতে আধা ঘণ্টা সময় বেছি লাগিছিল। কাৰণ ইয়াৰ লগত আছিলে এখন ছিংগুল লেনৰ দলং, আৰু এই দলংখন আৰম্ভ হৈছিলে 2012 চনমানত, কিন্তু তেতিয়াৰ যিটো কোম্পানী আছিল তেওঁলোকে কৰিব নোৱাৰিলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে এই দলংখন অত্যন্ত গুৰুত্বপূৰ্ণ। এই দলংখন নহ'লে জাগিৰোডৰ মৰিগাঁও ৰাইজ বৰ বিপদত পৰে, আৰু বিশেষকৈ ৰোগীসকলৰ বহুত কষ্ট হয়। গতিকে মোৰ চকুৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ ওচৰলৈকে গৈছিল। সেইদিনা মই দিল্লীতে উপস্থিত আছিলোঁ, আৰু নীতিন গাডকাৰী ডাঙৰীয়াক অনুৰোধ কৰি এই দলংখন চেংচন কৰিছিল। প্ৰায় 74 কোটি টকা এই দলংখনৰ কাৰণে NHAI বা কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰিছিল, আৰু আমি 2 বছৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ কৰিলোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি নিজে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ নধৰিলে হয়, তেতিয়া হয়তো অলপ দেৰি হ'ল হয়। সেই কামখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও পেলাই নথয়। গুৰুত্বপূৰ্ণ কামখিনি ইয়াত তেখেতৰ স্বভাৱ বা তেখেতৰ এইটো কাম কৰাৰ প্ৰতি স্পৃহা। গতিকে আজি তেখেতৰ জন্মদিন। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে দাদা, যিহেতু এইখন দলং আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু 1 তাৰিখে যদি আপোনাৰ সময় আছে আপুনি ইয়ালৈকে আহক, দলংখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথা মানিছিল, আৰু খন্তেক পাছতে হয়তো 1 ঘণ্টাৰ ভিতৰত তেখেত ইয়াত আহি উপস্থিত হ'ব, আৰু তেখেতে ফিতা কাটাৰ পাছত এই দলংখন আমি লগে লগে ৰাইজৰ কাৰণে মুকলি কৰি দিম। 60 দশকমানত মতিৰাম বৰাই এইখন আৰম্ভ কৰিছিলে। আজি তাৰিখত সেই দলংখন কেনেকুৱা ব্যৱস্থা কৰি সেই দলংখন হয়তো বন্ধ হ'ব, কাৰণ এইখন অলপ ডেমেজ হৈ আছে। যোৱাকালি মই ইঞ্জিনিয়াৰসকলৰ লগত পাতিছিলোঁ, অলপ ডেমেজ দলং, কিন্তু এইখনতো আমাৰ হৈয়ে গ'ল। এইখন হোৱাৰ পাছতো এইখনৰ দায়িত্ব বা এইখনৰ গুৰুত্ব বা এইখনৰ ইম্পৰ্টেঞ্চ কমি যাব পাৰে, কিন্তু মানুহ অহা যোৱা কৰিব পাৰিব চাগে, কিন্তু গাড়ী অহা যোৱা হয়তো কৰিব নিদিব। কিন্তু আমি দলংখন ইমান ডাঙৰ ভাল দলং পালোঁৱে, 210 মিটাৰ এখন দলং 74 কোটি টকা খৰচ কৰি আমি নিৰ্মাণ কৰিছোঁ, আৰু ৰাইজৰ আৰু সহায় হ'ব, আৰু সহায়ৰ কাৰণে আৰু যদি কিবা কৰিব পাৰোঁ তাৰ কাৰণে সদায় দৃঢ় হৈ থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।